বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক বিজনী ঠেংফাকৰি এই অধিৱেশনত যোৱাকালি ৰাতি যে প্ৰতিনিধি সভা শেষৰ সংখ্যক যি প্ৰতিনিধি সভা আৰু যি বিষয় বাছনি সভা আছিল, এই প্ৰতিনিধি সভা আৰু বিষয় বাছনি সভাত অপ্ৰীতিকৰ ঘটনা সংঘটিত হয় আৰু সন্দেহজনক কিছু দুষ্কৃতিকাৰীয়ে ৰাতি প্ৰায় 1 মান বজাত বিষয় বাছনি সভা শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে ডক্টৰ সুৰণ নাৰ্জাৰী কেয়াৰটেকাৰ সভাপতিৰ নেতৃত্বত বা সভাপতিত্বত যি চলি আছিল আৰু সকলো প্ৰতিনিধিয়ে নিজৰ দায়িত্ব অৰ্পণ কৰি পেলাই তেওঁলোকে বিষয় বাছনি সভাখনত অংশগ্ৰহণ কৰি বা ভাগ লৈ আছিল। তেনে এটা সময়ত কিছুমান সন্দেহজনক দুষ্কৃতিকাৰীয়ে মদ খাই পেলাই আৰু গোটেই প্ৰতিনিধি সভা চাৰিওপিনৰ পৰা ঘেৰাও কৰি পেলাই ভিতৰত বলপূৰ্বকভাৱে তেওঁলোকে সোমায় আৰু বলপূৰ্বকভাৱে সোমাই পেলাই 250 টকা 2টা মাইক্ৰফোন তেওঁলোকে কাঢ়ি লৈ যায় আৰু ভিতৰত প্ৰায় 100-150 জনমান সোমাই পেলাই হুলস্থুলুচ পৰিৱেশ সৃষ্টি কৰে আৰু এই প্ৰতিনিধি সভা বা বিষয় বাছনি সভা বন্ধ ৰাখিবৰ কাৰণে তেওঁলোকে দাবী ধমকি প্ৰদান কৰে আৰু কিছু লোকক তেওঁলোকে মাৰধৰ কৰি পেলাই অপদস্থ বাহিৰলৈকে তেনেকুৱা পৰিৱেশ তেওঁলোকে সৃষ্টি কৰিছে। এই ঘটনা নিখিল বড়ো ছাত্ৰ সন্থাই বড়ো সাহিত্য সভাৰ এলাইড অৰ্গেনাইজেশ্যন হিচাপে এটা জাতীয় পবিত্ৰ যি অনুষ্ঠানৰ এই প্ৰতিনিধি সভাত তেনে এটা কাৰ্যসূচী কৰাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু এই যি ঘটনা কোনো কাৰণত কোনো কালত এইটো গ্ৰহণযোগ্য নহয়। এটা গণতান্ত্ৰিক দেশত গণতান্ত্ৰিক সংগঠন আৰু ৬৫টা বছৰ এটা দীঘলীয়া যাত্ৰাৰে যি সাহিত্য সভাই নিজৰ সুনাম নিজৰ মৰ্যাদা জাতিৰ স্বাৰ্থত জাতিৰ হকে ভাষা সাহিত্য মাধ্যমৰ হকে কাম কৰি আহিছে, তেনে এটা পবিত্ৰ অনুষ্ঠানত যিসকলে এই কাৰ্যটো কৰিলে আৰু তেওঁলোকে কোনো ডেলিগেট মেম্বাৰো নাছিল, তেওঁলোকে কোনো অবজাৰ্ভাৰো নাছিল, তেওঁলোকৰ কোনো মানে বেছো নাছিল, তেওঁলোকে বলপূৰ্বকভাৱে সোমাই মানে গোটেই পৰিৱেশটো বিনষ্ট কৰি পেলাই আমাৰ সাহিত্য সভাৰ এই বিজনী ঠেংফাকৰি অধিৱেশনটো লজ্জিত কৰিলে আৰু বিষয় বাছনি সভা প্ৰতিনিধি সভা সুকলমে তেওঁলোকে কৰিবলৈ নিদিলে, সেইটো নিন্দাৰ যোগ্য। আৰু মই আহ্বান জনাইছোঁ বড়ো ৰাইজক বড়ো জাতিক যে তেনে ঘটনা যাতে পুনৰাবৃত্তি নহয়, এই ঘটনাত যিসকল জড়িত আছে তেওঁলোকক কঠোৰ হাতেৰে দমন কৰিব লাগে, প্ৰশাসনে ইয়াৰ বিচাৰ বিবেচনা কৰিব লাগে, অভ্যৰ্থনা কমিটিয়ে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। মই তাৰ কাৰণে আহ্বান জনাইছোঁ আৰু বড়ো সাহিত্য সভাৰ এই পবিত্ৰ অনুষ্ঠানখন লজ্জিত কৰাৰ কাৰণে আমি সঁচাকৈ দুখ পাইছোঁ, আমি লাজ পাইছোঁ আৰু সেইসকল ব্যক্তিয়ে এনেকুৱা কাৰ্য যাতে পুনৰাবৃত্তি কৰিব নোৱাৰে আমি একত্ৰিত হৈ সাহিত্য সভা এই পবিত্ৰ অনুষ্ঠানখন আমি শক্তিশালীভাৱে সুৰক্ষা প্ৰদান কৰিব লাগিব। মই তাকে মানে আহ্বান জনাইছোঁ। ধন্যবাদ। নাই, ইয়াত কোনে ৰাজনীতি কৰিছে কৰা নাই, প্ৰতিনিধি সভাই সকলোৱে দেখিবলৈ পাইছে। প্ৰতিনিধি সভাত জিলা সমিতিবিলাকে নিজৰ এজন মেম্বাৰ সদস্য CAC হিচাপে প্ৰেৰণ কৰিছে আৰু এই CACৰ দ্বাৰাই নতুন কমিটি গঠিত হোৱাৰ কাৰণে বাছনি প্ৰক্ৰিয়া বাছনি মানে যি কাৰ্যসূচী চলি আছিল আৰু যিখিনি প্ৰতিনিধিসকল আছে তেওঁলোকৰ মাজত নিজৰ পচন্দৰ বা যোগ্য ব্যক্তিক বাছনি কৰিবৰ কাৰণে তেওঁলোকে গণতান্ত্ৰিক শান্তিপূৰ্ণভাৱে নিজৰ কথাখিনি ৰাখি আছিল, কিন্তু বাহিৰৰ পৰা বল প্ৰয়োগ কৰি হেঁচা প্ৰয়োগ কৰি মদ খাই পেলাই হুলস্থুলুচ মানে দাদাগিৰি গুণ্ডাগৰ্দি কৰাটোহে আমি মানে দুখ পাইছোঁ, আমি লজ্জিত হৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।